আজি ভেকুলী বিয়া আজি মই ভেকুলী সখীক লৈ আহিছোঁ পৃথিৱীত খৰাং হোৱাৰ কাৰণে আজি আমাৰ গাঁৱৰ ৰাইজে ভেকুলী বিয়া পাতিছে তাৰ কাৰণে বৰষুণ হ'বলৈ অভিনন্দন জনাইছোঁ বেইনাবাৰীৰ 160টা পৰিয়াল গোট খাই আজি ভেকুলী বিয়া পাতিছোঁ হন আমাৰ উত্তৰ পুৰুষসকলে আমাক কৈছিল যে যেতিয়া প্ৰকৃতি জগতত খৰাং হয় খৰাং বতৰত যদি ভেকুলী বিয়া পতা হয় তেতিয়াহ'লে বৰুণ দেৱতা সন্তুষ্ট হয় আৰু তেতিয়া মানে এই বৰষুণ নামে সেই উদ্দেশ্যে আমি বেইনাবাৰীৰ 160টা পৰিয়াল একত্ৰিত হৈ আজি ভেকুলী বিয়া পাতিছোঁ এই ভেকুলী বিয়া আজি আমি তৃতীয় দিন প্ৰথম দিনা আমি ভেকুলী দুজনী ধৰি আমি নোৱাইছোঁ দ্বিতীয় দিনা নোৱাইছোঁ আজি তৃতীয় দিনা ভেকুলী মানে কি ভেকুলী আৰু মতা মাইকী আমি দুগৰাকী হৈ পেলাই এজন দৰা আৰু এগৰাকী কইনা আমি প্ৰস্তুত কৰিছোঁ দৰা কইনাৰ আজি হোম যজ্ঞ পাতিছোঁ হোম যজ্ঞ পতাৰ আমাৰ উদ্দেশ্যটো এইটোৱেই যে আমাৰ এই অঞ্চল বিস্তৃত যিটো অঞ্চল এই অঞ্চলটোত আমি অলপতে মাটিমাহৰ খেতি কৰিছিলোঁ মাটিমাহৰ খেতি এটা চেহ নাই গতিকে খৰাঙত গোটেইখিনি শুকাই গ'ল ৰাইজৰ দুৰ্ভিক্ষা নামিছে গোটেইখিনি প্ৰায় মানে কি 99% মানুহে আমাৰ কৃষক গতিকে এই কৃষক পৰিয়ালবিলাক দুৰ্ভোগত ভুগিছে তাৰ লগতে এতিয়া সৰিয়হৰ খেতি কৰা হৈছে সৰিয়হৰ খেতিৰো মানে কি পুলিবিলাক এতিয়া গজি ওলোৱাৰ পিছত ই কোনো প্ৰকাৰে ডাঙৰ হ'ব পৰা নাই গতিকে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে যদিও তাৰ পৰা কোনো ফল পোৱা নাই সেয়ে আমাৰ যিটো লোকপ্ৰবাদ আছে বা আমাৰ উত্তৰ পুৰুষসকলে যিটো কৈছিল যে ধৰ্মীয় এটা বিশ্বাস আছিল সেই বিশ্বাসৰ পৰিপ্ৰেক্ষিততে আমি বেইনাবাৰীৰ 160টা পৰিয়ালৰ হৈ আজি ভেকুলী বিয়া পাতিছোঁ আমি ভাবিছোঁ যে এই ভেকুলী বিয়াৰ ফলে আমাৰ বৰুণ দেৱতা সন্তুষ্ট হৈ পৃথিৱীলৈ বৰষুণ নমাব আৰু তাৰ ফলে আমাৰ কৃষক ৰাইজ উপকৃত হ'ব এই উদ্দেশ্যে আজি এই ভেকুলী বিয়া পতা হৈছে ইমানেই ধন্যবাদ